মৰমৰ কণমানিহঁত, মই আইমা তোমালোকৰ আইমাৰ সাধুঘৰ পালোহি আৰু লগতে লৈ আহিছোঁ এটা ধুনীয়া অকণমানি সাধু। সাধুটো কাই জানানে বাৰু? সাধুটো হৈছে এটা গজপতি নামৰ হাতীৰ। হাতীটো হৈছে এটা প্ৰকাণ্ড হাতী আৰু তাৰ নিজৰ শৰীৰ আৰু বলৰ ওপৰত ইমান অহংকাৰ যে তাতকৈ যেন কোনো ডাঙৰেই নাই, কোনো বলিয়েই নাই, তাৰ এনে এটা ভাৱ। সি এদিন কি কৰিলে জানানে? এখন নৈ পাহাৰৰ পৰা নামি আহি এই সমতলত গৈ থকা নৈখনত গজপতিয়ে গা ধুই আছিলে আৰু হঠাতে সেই চাফা পানীখিনিত ক'লা পানী আহিবলৈ ধৰিলে। অৰ্থাৎ পাহাৰৰ ওপৰৰ পৰা অহা পানীখিনিত মাটি বালি মিলি পেলাই গজপতি গা ধুই থকা নৈখনৰ সেই অংশটোত একেবাৰে লেতেৰা ঘোলা পানী আহিলে। আমাৰ গজপতিৰ একদম খং উঠি গ'ল নহয়। সি ইপিনে সিপিনে চাই পেলাই দেখিলে এটা হেপা তোমাৰ নদীখনৰ পাৰতে বহি আছিলে। গজপতিয়ে চিঞৰি চিঞৰি ক'লে, হকে সুৰডাল দাঙি দাঙি এই হেপাটোক মাতিলে, ঐ হেপা, ঐ হেপা, এইপিনলৈ আহচোন। দেখা নাই মই কেনেকৈ এই লেতেৰা পানীত গা ধুই আছোঁ? যাচোন ওপৰৰ পাহাৰৰ ওপৰলৈ যা। কোনেনো নৈখন ঘোলা কৰিছে তাক ধৰি লৈ আহগৈ। তাৰ ভয়তে আমাৰ হেপাটোৱে পাহাৰৰ ওপৰলৈ টিকে দৌৰ মাৰিলে আৰু গৈ পেলাই দেখিলে যে তাত এটা কি কেটেলা পহু দেখিছানে তোমালোকে? চিৰিয়াখানাত আছে কেটেলা পহু বা এনেও অ'ত ত'ত ওলায়। কেটেলা পহুৰ গাত দীঘল দীঘল জোঙা জোঙা কাঁইট আছে। গোটেইটো কেটেলা পহুৰ গা ঢাকি থয় কিহেৰে? এই জোঙা জোঙা তোমাৰ এই কিবিলাকে, এই কাঁইটবিলাকেৰে। কেটেলা পহুটোৱে মনৰ আনন্দতে গা ধুই আছিলে। হেপা গৈ পেলাই সুধিলে, হেৰৌ কেটেলা পহু, তই যে এই পানীসোপা ঘোদালি তললৈ লেতেৰা পানী পেলাইছ, তই গম পাইছনে? এই তলত গজৰাজে গা ধুই আছে, তাৰ বৰ খং উঠিছে, মোক তোক মাতি পঠিয়াবলৈ পঠিয়াইছে। মাতি পঠিয়াইছে কেলেই যাম আকৌ মই? হাতীয়ে মাতিলে বুলি মই দৌৰ নামাৰোঁ নহয়। মোৰ গা ধোৱা কাম, মই গা ধুই থাকিম। মই কি কৰিছোঁ? মইতো একো কৰা নাই। মই গা ধুওঁতে পানীখিনি লেতেৰা হৈছে, সেইটোতে আকৌ মই কি কৰিম? এই বুলি কওঁতে এইবাৰ আকৌ হেঁপাত দৌৰি আহি পেলাই হাতীক ক'লেহি, গজৰাজ, কেটেলা পহুৱে ওপৰত গা ধুই আছে, সি আপোনাৰ ওচৰলৈ নাহোঁ বুলি কৈছে। এইবাৰ গজৰাজৰ সঁচাকৈ খুব খং উঠিলে। তেতিয়া ই হেঁপাক ক'লে, যা, মই যুদ্ধৰ কাৰণে তাক মাতিছোঁ বুলি কওঁ। যা, মই তাৰ লগত এখন যুদ্ধ লাগিম আৰু যুদ্ধত যদি সি জিকে তেতিয়া মই মানি ল'ম সি মোতকৈ ডাঙৰ। গতিকে তই দৌৰ মাৰি যা, আকৌ তাক যুদ্ধলৈ মাতি আন। এই বুলি কওঁতে আৰু এইবাৰ হেঁপা আকৌ দৌৰ মাৰিলে ওপৰলৈ আৰু কেটেলাক ক'লে, কেটেলা পহু, তোমাৰ লগত এইবাৰ গজৰাজে যুদ্ধ কৰিব। হেঁপাই ভাবিছিলে এই যুদ্ধৰ নাম শুনি কেটেলা পহু কঁপি যাব, কিন্তু নহয় দেই। কেটেলা পহুৱে কি কৰিলে জানা? যুদ্ধ দিব গজপতিয়ে। ঠিক আছে, মই যুদ্ধ দিম, তাৰ আগতে তই এটা কাম কৰচোন, ল বুলি কৈ পেলাই এডাল দীঘল তাৰ নিজৰ গাৰ পৰা কাঁইট এডাল উলিয়ালে আৰু হেঁপাৰ হাতত দি পেলাই ক'লে, যা গজৰাজক কগে তাৰ ছালখন ইমান ডাঠ হয়নে যে মোৰ এডাল নোসোমাব? যদি পাতল হয় সি মোৰ লগত যুদ্ধ নকৰাই ভাল, কাৰণ মোৰ হাজাৰ কি আছে, গোটেই গাতে কাঁইট আছে। এডাল কাঁইটৰ খোজ অলপমান লৈ চাবলৈ কওঁ, তাৰপিছত আহিব মোৰ লগত যুদ্ধ দিবলৈ। এই বুলি কওঁতে এইবাৰ হেঁপা গ'ল আৰু হেঁপাই পেপাই গৈ পেলাই গজৰাজক ক'লেগৈ, গজৰাজ, এইডাল দি পঠিয়াইছে কাঁইট আমাৰ কেটেলা পহুৱে, আপুনি তাৰ লগত যুদ্ধ কৰিবনে? এইবাৰ কাঁইটডাল দেখি গজৰাজৰ কি আহিলে? তোমাৰ সুবুদ্ধি উপস্থিত হ'ল আৰু ই ক'লে, ঠিক আছে,
মই এতিয়া যুদ্ধ নকৰোঁ চাচোন এতিয়া পানীখিনি ঘোলা নাই হোৱা চা এতিয়া চাফা পানী আছে এই চাফা পানী থকালৈকে মই যুদ্ধ নকৰোঁ আৰু আমাৰ হেপাই বুজিলে যে আচলতে পানী চাফা হোৱা নাই কি হৈছে গজৰাজে ভয় খাইছে যে কেটেলা পহুৱে যদি আক্ৰমণ কৰিবলৈ হয় একদম সেই কাঁইটেৰে বিন্ধি গজৰাজ থকা সৰকা হ'ব আৰু বুদ্ধিৰে কাম লৈ গজৰাজ লাহে 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 হাবিৰ মাজলৈ সোমাই গ'ল গতিকে মইনাহঁত গম পাইছানে বৃহৎ আকাৰ আৰু অকল সাহস থাকিলেই নহ'ব তোমাৰ কি লাগিব তোমাৰ ভয় বোলা বস্তুটো সকলোৰে আছে আৰু সেইকাৰণে যেতিয়া নেজ পেলাই দিলে আমাৰ হাতীয়ে তেতিয়া গম পোৱা গ'ল যে হাতীৰো সাংঘাতিক ভয় আছে হয়নে হাতী অকল নিজৰ দেহটো লৈয়ে ডাঙৰ হ'ব নোৱাৰে তেওঁতকৈও বেলেগ বেলেগ প্ৰকাৰৰ তোমাৰ কি আছে জন্তু আছে যাৰ নিজৰ নিজৰ শক্তি আৰু ৱেপনছ মানে অস্ত্ৰ শস্ত্ৰ আছে যাৰ দ্বাৰা হাতীও বশ হৈ পৰে ঠিক আছে মইনাহঁত সাধুটো কেনেকুৱা লাগিলে এই অহংকাৰী হাতীৰ কথা শুনি তোমালোকে মোক জনাবা দেই এতিয়াৰ কাৰণে বাই বাই